নহয় জিটি খাইন দিবি আকৌ জিটি খাইন দিবি তো সেই গাইজ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ কালি মই ইহঁতৰ ঘৰতে থাকিলোঁ মানে কালি কিবা কাম এটা আছিলে তো ইহঁতৰ ঘৰতে থাকি দিব লগা হ'ল আৰু সোনকালে আজি মই ঘৰলৈ আহিলোঁ ৰাতিপুৱাই মানে ফোন কৰিলে যে কাম কিছুমান আছে ঘৰৰ এনেই এনেকুৱা কামবোৰতো কৰিব নাজানো আৰু ইমান নকৰোৱে মানে সিদিনা বতাহ ধুমুহা হওঁতে মানে আমাৰ জেওৰাবোৰ উঘালি গ'ল মানে তো সেইকাৰণে এতিয়া বাঁহ কাটিলোঁ বাঁহ কাটি মানে জেওৰা দি আছোঁ তো জেওৰা দিয়া তেনেকৈ ঘৰৰ ওচৰত মানুহ নাই মানে সেইকাৰণে নিজে দিব লাগিব আৰু লগৰ এটাক মাতিছোঁ সি এইবোৰ কাম চাম নকৰে এনেই মোক মানে হেল্প কৰি দিবলৈ অলপ জানে মানে সি সেইকাৰণে মই তাক অলপ মোৰ লগত লাগি দিবলৈ মানে হেল্প কৰিবলৈ মাতিলোঁ তেনেকৈ বেলেগটো লগৰ চগৰ নাই ইয়াকে মানে যদি মাতোঁ ই মানে যি কামতো আহে মানে হেল্প কৰিবলৈ যি কামেই হওক মানে এনি হাউ যি কাম হওক সি আহেই মানে এতিয়া আমি বাঁহ চাহ কাটিলোঁ এনেকৈ প্ৰথম এনেকৈ খুঁটিকেইডাল হেৰি কৰি কামিকেইডাল এনেকৈ লগাই দিব লাগিব মানে এনেকেতে ডাইৰেক্ট মানে আমি লগাব নাজানো মানে আৰু এনেকৈ ডাইৰেক্ট খুঁটি পুতি মেলি লগাব নাজানো সেইকাৰণে ইয়াতে এনেকৈ প্ৰথম ছেটআপটো কৰি লৈছোঁ তাৰ পাছত জেওৰাত আৰামত উঠাই মেলি দাঙি মেলি তাত লৈ যামগৈ সিদিনা বতাহ ধুমুহা যিটো দিলে মানে চব উঘালি লৈ গ'ল আৰু পুৰণা হৈছে ন এইবোৰ বহুত আগৰে মানে মই এইবোৰ জন্ম নোহোৱা আগৰে এইবোৰ জেওৰা চেওৰা তো ঘৰ চৰো ভালকৈ বনোৱা মেলা নাই গম পালে আপোনালোকে ইগন'ৰ কৰিব সেইবোৰ বাৰু বাদ দিয়ক বহুত আগৰে আমাৰ ককা যেতিয়া আছিলে তেতিয়া ককাই বনোৱা আৰু ঘৰটো বহুত আগৰ মই তেতিয়া জন্ম হৈছোঁ আৰু তেতিয়া ইয়াত শ্বিফ্ট হৈছিলে এই ঘৰটো বনোৱা গম পালে তো মডিফাই কৰা হোৱা নাই ঘৰটো লাহে লাহে কৰাৰ কথা আছে কৰিব চাগে মানে আজি আপোনালোকক কাম কৰা ব্লগটো দেখাইছোঁ আৰু তাৰপাছত যাম পিছত ব্লগ এটা শ্বুট কৰিবলৈ প্ৰথম ঘৰৰ পৰাই ষ্টাৰ্ট কৰি লৈছোঁ আৰু ইয়াৰ আগৰ ব্লগটো আপোনালোকে চালেই চাগে বাবুদাই বিয়া পতা আপোনালোকক সেই ব্লগটো মই কেইদিনমানৰ আগতে বনোৱা কালি মই সিদিনা পষ্ট কৰিছোঁ দুদিনৰ আগত পষ্ট কৰিছোঁ মানে এই ঘৰৰ কিছুমান ইহঁতৰ ঘৰত একচেপ্ট কৰা নাছিলে তো যেতিয়া একচেপ্ট কৰিলে সি ক'লে ব্লগটো দিব পৰা এতিয়া দিলোঁ আপোনালোকে চাই ভাল পাইছে চাগে ভিউছো আহিছে বহুত ভাল লাগে আপোনালোকৰ ইমানখিনি মৰম ইমানখিনি ভাল পোৱা দেখাইছে থেংক ইউ ছ' মাছ আৰু ছাপোৰ্ট কৰিব বেছি নালাগে 30K হ'বলৈ আৰু 2000-3000 বাকী আছে আপোনালোকে প্লিজ 30K জল্দি কৰি দিব তাৰ পাছত 50K যেতিয়া হ'ব ভালকৈ এটা চেলিব্ৰেশ্যন কৰিম অলমষ্ট আমাৰ ৰেডি হ'বলৈ হ'ল আৰু এয়া ৰেডি হ'লে আৰু অলপমান আছে এডাল দুডালমান কামি দিলে হৈ যাব আৰু এটা আহিছে এইটো ই আহি ফ্ৰী ফায়াৰ খেলা কথা কৈ আছে মই ফ্ৰী ফায়াৰটো ডিলেটে কৰিলোঁ এৰি দিলোঁ মানে আগতে বহুত আগতে খেলিছিলোঁ তেতিয়া ইহঁতি ফ্ৰী ফায়াৰ চিনিয়ে নাপায় তেতিয়াই খেলিছিলোঁ তাৰপাছত নেখেলা হ'লোঁ আৰু কেইদিনমান আগত খেলিছিলোঁ তাৰপাছত তাই আকৌ মোক খেলিব নিদিয়ে ফ্ৰী ফায়াৰটো তো সেইকাৰণে ফ্ৰী ফায়াৰটো ডিলেট কৰিলোঁ নেখেলা হ'লোঁ এতিয়া ই আহি মেলি কৈ আছে ফ্ৰী ফায়াৰ খেলোৱা কাষ্টম 1v1 চেলেঞ্জ দি আছে মানে এই কাম কৰি আছোঁ মাথাটো বেয়া কৰি আছে কাম নাই আৰু কাম পূৰা ৰেডি হৈ গ'ল আৰু এতিয়া লৈ গৈ আছোঁ মানে 3টা এইটো আহিলে কাৰণে অলপ ভালেই হ'ল বাৰু মাথাটো বেয়া কৰি আছিলে যদিও কামত লগাইলোঁ আৰু ইয়াক মানে জেওৰাখন এনেকৈ দাঙি আমি লৈ আনিছোঁ এতিয়া লগাব লাগিব ইয়াত ওলাই গৈছে নেকি কি জেওৰা বনাইছোঁ গম নাপাওঁ দুইটাই মানে ইমান ভালকৈ নাজানো ফাইনেলি বহুত দেৰিৰ পাছত জেওৰা কমপ্লিট হৈ গ'ল ধুনীয়াকৈ আৰু আজি ফাৰ্ষ্ট টাইম মই এনেকৈ জেওৰা দিছোঁ কেনেকুৱা হৈছে কি হৈছে গম নাপাওঁ টাইম লাগিলে আৰু হাত চাত বহুত বিষাই গ'ল আজি ফাৰ্ষ্ট টাইম কৰিছোঁ নে হাত চাত বহুত বিষাই গৈছে মানে বহুত ভাগৰ লাগিছে আজি একদম কাম চাম কৰি ভাত চাত খাই ওলাই মেলি আহি গ'লোঁ প্ৰেটিক ল'বলৈ আৰু গৈ আছোঁ এতিয়া পালোঁহিয়ে মানে ইহঁতৰ এই পথাৰখন পালোঁহি তো ইয়াত পানী হৈ গ'লেতো আহিব নোৱাৰিম এফালে গোটেই পানী হৈ যায় বাৰিষা কালত গোটেই পানী হৈ যায় তেতিয়া আহিব নোৱাৰিমেই চাগে আৰু গোটেই বোকা পালোঁহি এইটো ঘৰ ইহঁতৰ ওলাবলৈ ক'লোঁ তাই ওলাই আছে চাগে তাৰপাছত যাম আৰু মোনা এটা লৈ আহিছোঁ ইয়াতে কাপোৰ দুটামান মানে তাইৰ থাকি গৈছিলে মোৰ ঘৰতে লৈ আহিলোঁ আৰু জোতা এযোৰ আনিছোঁ মানে মোৰ জোতা এযোৰ কিনিছিলোঁ সেইযোৰ মানে মই নিপিন্ধোৱে তো তাই এতিয়া পিন্ধিব নেকি লৈ আহিব ক'লে মানে লৈ আহিলোঁ পাৰ হৈ আহিব লাগিব পাৰ হৈ আহিব লাগিব ওপৰেদি আহিব লগা হৈছে দেউতাটো কাজিয়া ল টিকলা ল টিকলা টিকলা তো আহি মেলি আধা ঘণ্টামান ৰখি এতিয়া ওলাই মেলি ৰেডি আৰু মই যে কৈছিলোঁ আপোনালোকক জোতা এযোৰ আছিলে জোতাযোৰ এইযোৰ লুকছটো দেখাই দিয়ে অলপ জোতাযোৰ এয়া জোতাযোৰ এয়া মই আনিছিলোঁৱে এই ক'লে তোৰ লগত ইমান মিলা নাই ভাল লগা নাই বহুত আগতে অনা বাৰু এবছৰ 1.5 বছৰমান হ'ল কিন্তু মই এবাৰো ইউজে কৰা নাই পিন্ধাই নাই
2 বছৰ আগৰ সৰস্বতী পূজা জোতা কিন্তু পুৰা নতুন হৈ আছে মই পিন্ধাই নাই বাৰু আৰু আজি আমি মানে যোৰহাটৰ সাইডে গৈ আছো সেইকাৰণে হেলমেটটো লৈ লৈছো যোৰহাটৰ সাইডে গলে গম পায় পুলিচ বেয়া খাতাৰনাক মানে যোৰহাট সাইডৰ ধৰিয়ে লৈ ডাইৰেক্ট বাইক চলাই গৈ থাকোতেও ধৰি লৈ বাইকত আহি তো সেইকাৰণে হেলমেটটো লগাই লৈছো নিজৰ সেফটিটো মেইন আৰু সেফটিটো আৰু পুলিচৰ সেফটিটো মেইন যাও আৰু এতিয়া যোৰহাটৰ সাইডে যাম বহুত দিন মানে হেফালে ফুৰিব যোৱা নাই আমি মানে ডেইলি ব্লগো এনেকে বনাব পাৰো কিন্তু ডেইলি ব্লগ বনাবলৈ এটাই মানে যে কন্টেন্ট কি বনাম এতিয়া ডেইলি ব্লগটো এনেকে ডাইৰেক্ট আপোনালোকে ভাল নাপাব চাই এনেও নাচাবই ভিউছে নাহিব মানে সেইকাৰণে আমি এনেও ডেইলি ব্লগ বনাব পাৰো এনে আমি কিনো কৰি থাকো আমাৰ একো কাম নাথাকেই বাৰু তো দুটা মানে কৈ আছে বাৰু ডেইলি ব্লগ লাগে সবে যদি কয় তেতিয়া ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম আৰু ডেইলি ব্লগ দিবলৈ অলপ কষ্টও হৈ যায় আৰু ডেইলি মানে টোপনি খতি এডিট কৰোঁতে টাইম লাগি যায় যে টোপনি খতি হয় একো নাই যদি আপোনালোকে কয় সবে তেতিয়া আমি ডেইলি ব্লগ বনাবলৈ ট্ৰাই কৰিম এইখন জেগা আহিলে মানে এটাই মনত পৰে আৰু দেই এই বাছখন যে এক্সিডেণ্ট হৈছিলে বাছখন হেৰি ক'লে নিলে কচোন বাছখন প্ৰথম আমাৰ নেগেটিঙত আছিলে তাৰপাছত এতিয়া হেৰি ৰঙামাটি নিলেগৈ ৰঙামাটি জানো থানাৰ পৰা 11 গেট নিলে 11 গেটৰ পৰা হেৰিলে আমাৰ নেগেটিঙলৈ তাৰপাছত ৰঙামাটি জানো পুৰা স্পটটো এইকণতে মানে এইকণে জেগাখন এইকণ নহয় জানো এইকণ জেগা কেনেকৈ যাব লাগিব এয়া দেখিছে ন 16-15 গৈ আছো কাৰণে মাথা বেয়া হৈছে এতিয়া তাইক মই আচল হেৰিটো দেখাম ৰ'ব হয় নে বেছি হৈ গ'ল আপোনালোকক দেখাই আছো চাওক এতিয়া বজাৰটো মলিকা চাৰ্ট ওলাই গৈছে নে তই কিনিছিলি চাগে এতিয়া এই মানে মাথা বেয়া হৈছে যে মই 16 গৈ থকাৰ কাৰণে এই কেতিয়া বনাই দিম ৰ'ব হেলমেটটো ফাৰ্ষ্টতে হাতত ধৰাই দিছো মানে এই পিন্ধিলে বোলে হেলমেটটো স্পীডত গ'লে উৰি যায় তোৰ লগত লৈ লওঁ বেগটো ৰিক পৰি গ'লে একো নাই ইমান ভয় আৰু এই অধিৱেশনৰ টাইমত এই কাকডোঙা ওচৰৰ পৰাই মানে ইমানে ভিৰ আমি আহিছিলোঁ ব্লগো বনাইছিলোঁ কিন্তু ব্লগটো দিয়া নহ'লে মানে ব্লগটো শ্বৰ্ট হৈ গ'ল এডিট কৰিবলৈ মানে ভালকৈ নহ'লে 2-3 মিনিটৰ ব্লগনো কি আপোনালোকক দিম সেইকাৰণে নিদিলোৱে মানে এইবোৰ ৰাস্তাটো এতিয়া খালী কিমান দেখিছেনে অধিৱেশনৰ টাইমত যোনে আহিছে গম পায় আৰু ৰিলতটো চাইছেই চাগে অভাৰ ভিৰ মানে আৰু মাছ চাছ ল'ব আহিলে এই কাকডোঙা আহিব চাওক ইয়াতো দেখিছে লোকেল মাছ এই কাকডোঙা আহিব মাছ চাছ ল'বলৈ হ'লে মজা মাছ পাব এই মজা মাছ লোকেল মাছ পাই মানে মজা লাগে আৰু আমি মাছ নাখাওঁ বাৰু তথাপিতো কৈছোঁ কেতিয়াবা জাষ্ট খাওঁ ফ্ৰাই মাছ খাওঁ মানে এনেকৈ ইমান মাছ খাই ভাল নাপাওঁ তো আমি আহি পাই গ'লোহি যোৰহাট বাইপাছ আৰু ইয়াত ফ্লাইঅভাৰটো বনাইলে ধুনীয়া লাগিছে মানে এতিয়া বহুত দিন অহা নাই যে দেখা নাই মানে ইয়ালৈ আগতে মই আহিয়ে থাকোঁ নেমু চৰবত খাবলৈ ভাল লাগে মানে খাই আগতে ফুৰিবলৈ 18 বছৰৰ তলত ল'ৰা ছোৱালীক ধপাত যুক্ত সামগ্ৰী বিক্ৰী কৰাটো আইনমতে লণ্ডন 18 বছৰৰ তলত ইয়াত মানে একো নাপায় চিগাৰেট টিকেট এইবোৰ একো নাপায় মানে তাম্বাকু একো নাপায় সেইটো ভাল কাম কৰিছে আজিকালি মানে 18 বছৰৰ তলৰ কি 18 বছৰ একেবাৰে মানে 12-13 বছৰ ল'ৰা ছোৱালীও আজিকালি চব খায় চিগাৰেট টিকেট মই নিজে মানে দেখিছোঁ মানে চকুৰ আগত কি ক'ব ঠিকেই কৈছে এইটো ৰুলটো মানে চব দোকানতে হ'ব লাগে তেতিয়া আৰু ভাল হ'ব আৰু আপোনালোকে ইয়াত আহিলে এবাৰ নেমু পানী উইথ ছ'ডা দি খাই চাব আৰু আইচ টুকুৰা দুটা দি এতিয়া আইচ নাই একো নাই ঠাণ্ডা এতিয়া এনেও ঠাণ্ডা পৰিয়ে আছে বাৰু তথাপি আমি খাইছোঁ বহুত দিন খোৱা নাই কাৰণে আপোনালোকে ইয়াত আহি খাই চাব যোৰহাট বাইপাছৰ ওচৰতে আছে এই ছাইডতে চাব আপোনালোকে খাই এদিন কেনেকুৱা কোকোকোলা নিচিনা লাগিছে ছ'ডা দি খালে ভাল লাগে মানে মই আগতে খায়ে থাকোঁ বাৰু আহি ভাল লাগিছে হয়নে নেমু পানীটো খাই ভাল পালে কাৰণে এতিয়া তাই খাইছে বানানা চেক খাই ক টেষ্ট এইফালে আগত গাড়ী এখন গৈ আছে চব এখন চালিয়া লাগিছে গাড়ীখন দেখিছে কি ধুনীয়াকৈ বনাই থৈছে
গাড়ীবোৰে ভাল লাগে এই দামী গাড়ী এনেও এফৰ্ড কৰিব নোৱাৰোৱে সেইকাৰণে এনেকুৱা সৰু গাড়ীবোৰতে মানে খুচ হৈ যাওঁ আৰু মোক একো নালাগে থাৰ চাৰ একোৱে নালাগে বলেৰ' এখন পাই গ'লেই হ'ল মজা লাগে মানে বলেৰ'খন মডিফাই কৰি চলাবা আৰু আমি সেইফালে যাবলৈ লৈছিলোঁ মানে বৰুৱা চাৰিআলি চাইডে যাবলৈ লৈছিলোঁ কিন্তু সেইফালে মানে ধূলিৰ কাৰণে পানী মাৰি থৈছে নেকি ৰাস্তাটোত সেইফালে নগ'লোঁ আৰু ঘূৰি দিলোঁ মানে আকৌ গোটেই পানী চানী মাৰিব গায়ে চায়ে এনেই আৰু ইমান ধুনীয়াকৈ আহিছোঁ আকৌ পানী চানী হৈ গ'লে বেয়া লাগিব নহয় সেইকাৰণে ঘূৰি আহিলোঁ সেইফালে নগ'লোঁ আৰু এতিয়া ক'ৰবাত ৰখি মেলি ফটো মাৰিব লাগিব এই ভিউ চব নাকি চালিয়া ভিউ ফটো মাৰিব লাগিব ক'ৰবাত ৰখি তো এতিয়া চলাই আছে মেডামজীয়ে বাইক মানে আমি কণ্টেণ্ট এটা শ্বুট কৰিলোঁ তো এতিয়া আমি এইখনত ৰখিছোঁ মানে এই ফটো মাৰে আৰু এই বাইকখন চলাই আহি আছিলে বাইক চলাই থাকিলে মোৰ মানে জিঅ'টো কপিহে যায় এদিন কি হ'ল মানে চলাব জানে এই ঢুকি নাপায় যে এদিন শুৱালগুৰিৰ ওচৰত এই ক'লে ৰখালোঁ মই বোলো তই ৰখাচোন আজি ব্ৰেকটো ডাইৰেক্ট এনেকৈ ঘেককৈ মাৰিলে আগ ব্ৰেক তাৰপিছত ৰখাব নোৱাৰিলে এক চাইড হৈ দুটাই মই নপৰিলোঁ আমি নপৰিলোৱে বাৰু বাইকখন লাহেকৈ পৰিলে আমি দুটা থিয় হৈ এই আকৌ মানুহ দেখি লুকাইছে গছ এটা বেক চাইডে গৈ লুকাইছে এজনী হে লাজতে পৰিলে কাৰণে লুকাইছে এই সেইবোৰ নহয় জংঘলী হয় জংঘলী বস্তু এইবোৰ কি হয় এইটো এইটো ভেকুৰী এই মানে এই বস্তুটো কেঁচাই কেঁচাই ভাতৰ লগত খায় খুব ভাল পায় কেলে জানো ছিঙি দিব লাগে এইটো নহয় জিটি খাই দিবি আকৌ জিটি খাই দিবি তো এতিয়া আহি মানে আমাৰ ঘৰত সোমাইছোঁ আৰু সোমোৱা কাৰণটো মানে টি চাৰ্ট পিন্ধি গৈছিলোঁ বেয়া ঠাণ্ডা মানে আজি কেতিয়াবা ঠাণ্ডাটো পৰে সিদিনা আকৌ ইমান ঠাণ্ডা পৰা নাছিলে গৰম লাগিছিলে মই বোলো আজিও চাগে ঠাণ্ডাটো ইমান নপৰে ঠাণ্ডাটো লাহে লাহে কমিছে মানে এতিয়া তো সেইকাৰণে ঠাণ্ডাটো নালাগে বুলি টি চাৰ্টে পিন্ধি গ'লোঁ কিন্তু বহুত ঠাণ্ডা এতিয়া তাইক থবতো যাব লাগিব সেইকাৰণে আকৌ আহোঁতে মোৰ ঠাণ্ডা লাগিব যে সেইকাৰণে মই জেকেটটো পিন্ধি যাওঁ বোলো জেকেটটো এতিয়া পিন্ধি ল'ব লাগিব আহোঁতে ঠাণ্ডা নালাগে নহ'লে আহোঁতে কঁপি আহিব লাগিব মানে ঠাণ্ডাত বাইকখন চলাবই নোৱাৰি মানে হাত চাত কঁপি থাকিলে ভাল নালাগে চলাই